এগৰাকী হিন্দু মহিলাক বিদায় দি এতিয়া অকলশৰীয়া হৈ পৰিছে ৰছিদ আলী। ৰছিদ আলীৰ ঘৰত সুদীৰ্ঘ প্ৰায় ২২ বছৰ ধৰি আশ্ৰয় লৈছিল এগৰাকী অঘৰী হিন্দু মহিলাই। তেখেতৰ পৰিয়ালৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাছিল ৰছিদ আলীয়ে। লখিমপুৰৰ লালুকৰ ৰছিদ আলীৰ ঘৰত বিগত ২২টাকৈ বছৰ ধৰি সেইগৰাকী মহিলাই আশ্ৰয় লৈছিল আৰু নিজৰ মাতৃৰ দৰে শুশ্ৰূষা কৰি ৰছিদ আলীয়ে সেইগৰাকী মহিলাক নিজৰ ঘৰতে পৰিয়ালৰ সদস্যৰ দৰে ৰাখিছিল। কিন্তু আজিৰ দিনটোত সেইগৰাকী মহিলাই এই ইশ সংসাৰৰ পৰা বিদায় মাগে আৰু ৰছিদ আলীয়ে সেইগৰাকী জ্যোৎস্না নামৰ মহিলাগৰাকীক আজিৰ দিনটোত হিন্দু ধৰ্মীয় ৰীতি নীতিৰে তেখেতে শ্মশানত তেখেতে নিজে পুত্ৰৰ দৰে মুখাগ্নি কৰি তেখেতে সেইগৰাকী মহিলাক এতিয়া অন্তিম সৎকাৰ কৰে। আৰু এই জ্যোৎস্না নামৰ মহিলাগৰাকীয়ে বিদায় লোৱাৰ পিছতে আচলতে এই ঘৰত ৰছিদ আলীৰ লালুকৰ বাসগৃহত এক প্ৰকাৰ হুকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এক প্ৰকাৰ যেন অকলশৰীয়া হৈ পৰিছে। মই দেখুৱাইছোঁ এইগৰাকী ৰছিদ আলী লখিমপুৰৰ লালুকৰ ব্যৱসায়ী এগৰাকী আৰু কেনেধৰণে তেখেতে সেই মহিলাগৰাকীক পাইছিলে আৰু তাৰপিছত কেনেধৰণে নিজৰ মাতৃৰ দৰে এই ঘৰত ৰাখিছিলে মই কথাখিনি পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কৈছোঁৱে যে ২২ বছৰ ধৰি আপোনাৰ ঘৰত এইগৰাকী মহিলাক আপুনি ৰাখিছিলে, নিজৰ মাতৃৰ দৰে আপুনি সেৱা শুশ্ৰূষা কৰি আহিছিলে। আজি মহিলাগৰাকীয়ে এই ইশ সংসাৰৰ পৰা বিদায় লৈছে। তাৰপিছত দেখিছোঁ আপোনালোকৰ গোটেই ঘৰখনত এতিয়া এক প্ৰকাৰ হুকাকুল পৰিৱেশ। কেনেধৰণে তেখেতক আজি অন্তিম সৎকাৰ বা কামখিনি কৰা হ'ল? আজি ২২ বছৰ আগত তেওঁক মই লালুক বজাৰত পাইছিলোঁ। তেওঁ বজাৰতে থাকে। পিছত মোৰ বেয়া লাগিলে মই বজাৰৰ পৰা লৈ আহিলোঁ, আনি পেলাই মোৰ ঘৰতে মাতৃ সমতুল্য দি তেওঁক মই ৰাখিছিলোঁ। ইয়াৰ আগতো তেওঁৰ সংসূত্ৰ উলিয়াবৰ কাৰণে বহুত টিভি নিউজে পেপাৰে পত্ৰ লিখিছিলোঁ, কোনো সংসূত্ৰ তেওঁ নাপালোঁ। কিন্তু তেওঁৰ নামটো সুধোঁতে তেওঁ কয় পুষ্প, বাপেকৰ নাম কয় বনবাসী, ককায়েকৰ নাম কয় অৰ্জুন। সেই হিচাপে মই অনুমান কৰিলোঁ এওঁ এজন হিন্দু মানুহ আৰু সেই হিচাপে হিন্দু মানুহ হিচাপে তেওঁক মই ৰক্ষণাবেক্ষণ দিব পাৰিলোঁ যিয়ে পাৰিলোঁ। কিন্তু কালি তেওঁ ২টা বজাত ঘৰৰ পৰা ওলাই গ'ল, গৈ পেলাই মোৰ সন্মুখৰ গাঁওখনত তেওঁ আকস্মিক গৰমৰ বাবেই হ'ব বমি কৰি পেলাই তেওঁ মৃত্যু হ'ল। আমাক আহি খবৰ দিলে, খবৰ দিয়াৰ পিছত আমি গ'লোঁ, গৈ চালোঁ তেওঁ তাত মৃত্যু হৈ আছে। মই মোৰ ঘৰলৈ তেওঁক আনিলোঁ। অনাৰ পিছত মই মোৰ বন্ধু বান্ধৱ সকলো হিন্দু ভাইকে মাতি ক'লোঁ যে এওঁক এতিয়া হিন্দু মতে নিয়ম নীতিখিনি কৰিব লাগে। মই মুছলিম মানুহ একো নাজানো, তোমালোকে হিন্দু মানুহখিনি মোৰ লগত থাকি এই নিয়মখিনি কৰিবলৈ মোক শিকাই বুজাই দিয়া। কিন্তু তাত মই মোৰ কোনো বন্ধুবৰ্গৰ ফালৰ পৰা মাত্ৰ 2জন বন্ধুহে পালোঁ, দিলীপ পাল আৰু প্ৰদীপ পাল, আৰু এজন আছিলে আমাৰ বেম্বু। এই 3জন মানুহক মই পালোঁ। কিন্তু অন্তিম সংস্কাৰত চিতাত নিবৰ কাৰণে দিলীপ পাল আৰু প্ৰদীপ পালক লগত লৈ মোৰ কৰ্মচাৰী হিচাপে থকা আৰু 3জন হিন্দু মানুহ, আমি ভাই ককাই 3জন, মোৰ পৰিয়ালৰে লালুক মছজিদৰ ইমাম চাহাব, আমি এইকেইজনে গৈ পেলাই তেওঁৰ অন্তিম সংস্কাৰ কৰিবলগীয়া হ'ল। কিন্তু মই মুছলিম মানুহ হিচাপে হিন্দু সংস্কৃতি কেনেকৈ মুখাগ্নি কৰে কি কৰে মই নাজানো। কিন্তু এই 2জনে মোক দেখাই দিছে, মই সেইমতে যি পাৰোঁ কৰিছোঁ। কিন্তু এইটোৱে দুখ লাগিছে মোৰ, আজি তেওঁ লালুকৰ অতি 40 বছৰমান বয়স লালুকত কটালে। চবেই জানে যে তেওঁ এজনী হিন্দু মানুহ, কিন্তু তেওঁ মৃত্যুৰ পিছত চবেই আহি চাই গুচি গৈছে। কিন্তু অন্তিম সংস্কাৰৰ টাইমত লালুক সমাজততো আৰু 2-4জন মানুহ আহিলে মই সুখী হ'লোহেঁতেন। সেয়ে মোৰ দুখ। মানুহ জীৱিত কালত সকলোৱে বিচাৰে, মৃত্যুৰ পিছত যে মানুহে মানুহক লগ এৰে, সেই কথাটো কালিহে মই অনুভৱ আৰু অনুতপ্ত হৈছোঁ। নিশ্চয় এইগৰাকী দেখুৱাইছোঁ ৰছিদ আলী, আৰু আপোনালোকে গম পালে এগৰাকী অঘৰী পৰিচয়বিহীন এগৰাকী মহিলা। তেখেতে মহিলাগৰাকীৰ লগত কথা পাতি গম পাইছিলে যে মহিলাগৰাকী হিন্দু ধৰ্মাৱলম্বী, আৰু ঠিক তেনেধৰণেই তেখেতৰ ঘৰত ৰাখিছিলে মহিলাগৰাকীক, নিজৰ মাতৃৰ দৰে আচৰণ কৰিছিলে, সেৱা শুশ্ৰূষা কৰিছিলে। শেষত সেইগৰাকী মহিলাই এই ইশ সংসাৰৰ পৰা বিদায় লৈছে আৰু বিদায় লোৱাৰ পিছত কেনেধৰণে তেখেতে অন্তিম সৎকাৰৰ কামখিনি কৰিলে তেখেতৰ আক্ষেপ এটা থাকি গ'ল
ইয়াৰ যি হিন্দু সমাজে যেনেধৰণে ওলাই আহিব লাগিছিলে সেই মহিলাগৰাকীৰ অন্তিম সৎকাৰৰ সময়ছোৱাত শ্মশানলৈ ঠিক তেনেধৰণে ওলাই নাহিল কেৱল মাত্ৰ তেখেতৰ দুই এজন বন্ধুৱে ওলাই আহিল বুলি তেখেতে আক্ষেপ প্ৰকাশ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কি নাম মোৰ নাম দিলীপ কুমাৰ পাল হয় কেনেধৰণে আপুনি পাইছিলে মহিলাগৰাকীক আৰু ইয়াত কেনেধৰণে আছিল দেখিছে মহিলাগৰাকী প্ৰথমতে বজাৰতে ঘূৰি ফুৰে খুজি মেলি খায় প্ৰায় 10-15 বছৰ বজাৰতে কটালে য'ত ত'ত শুই থাকে তাৰপিছত ৰচিদ আলীৰ দেউতা জীয়াই থাকোঁতে ৰচিদ আলীৰ দেউতা আৰু ৰচিদ আলীয়ে মিলি পেলাই আৰু এইটো অৱশ্যে তেওঁলোকৰ ঘৰলৈ লৈ আনে অনাৰ পিছত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সৈতেও যোগাযোগ কৰিলে বোলে আপোনালোকৰ হিন্দু মানুহ আমি এনেকৈ নিম আমি ইয়াত ৰাখিম কোনো যেতিয়া নিওঁতা নাই চাওঁতা নাই আমি চাম আমি প্ৰতিপাল কৰিম সেই হিচাপে তেখেতক এওঁলোকৰ দেউতা ৰচিদ আলীৰ দেউতা জীয়াই থাকোঁতে বাপেক পুতেক মিলি পেলাই লৈ আনিছিলে এওঁলোকৰ ঘৰলৈ আৰু মই প্ৰায় অহা যোৱা কৰোঁ ঘৰৰ গতিকে আছিলে ঘৰৰ কোনো কাম কৰোৱা নহয় একো নহয় ঘৰৰ মেম্বাৰ হিচাপে মন গ'লে খায় মন নগ'লে নাখায় নিজৰ ইচ্ছামতে আছিলে ইয়াত থকা সময়ত তেওঁ সুখীয়ে আছিল আৰু কোনো ধৰণৰ কিবা অসুবিধা পাইছিল অন্তিম সৎকাৰৰ কামখিনি কেনেকৈ হ'ল তেখেতে মুখাগ্নি কৰিলে পুত্ৰ হিচাপে তেখেতে নিজৰ মাতৃ বুলি ভাবি মুখাগ্নি কৰিলে আপোনালোকে দেখুৱাই নীতি নিয়মখিনি তেখেতে হিন্দু নীতি নিয়ম নাজানে তাৰ কাৰণে আমি যেনিবা কাষত থাকি পেলাই গোটেইখিনি দেখুৱাই বুজাই মেলি দিলোঁ তেখেতে সেইমতে কামখিনি সমাধান কৰিলে আপোনাৰ কি নাম আপুনিও আছিলে আপোনাৰ কি নাম মোৰ নাম জগত পাচনি আমাৰ লালুক চাৰিআলিতে আমাৰ দোকান দিয়া প্ৰায় 30 বছৰমান বয়স হ'ল মানে দোকান চলি আছে তেতিয়াৰ পৰা আমি প্ৰথম অৱস্থাত এইটো ভাবিছিলোঁ যে ৰচিদ দাহঁতৰ কোনো ফেমিলি মেম্বাৰ যে ঘৰুৱা সম্পৰ্ক এনেকুৱা কিন্তু পিছত গম পালোঁ যে মানুহগৰাকী একচুৱেলি হিন্দু সম্প্ৰদায়ৰ মানুহে কিন্তু আমি সদায় দেখি থাকোঁ তেখেতে কয় যে পাচনি ভাল বেয়া আমি কথা পাতোঁ তেওঁলোকৰ পাতোঁ তাৰ পিছত গম পালোঁ যে তেওঁ যে হিন্দু মানুহ আৰু ৰচিদা নিজৰ মাকৰ লেখীয়া তুল্য মানে ইমান ভাবে সেইটো বৰ গৌৰৱান্বিত কথা কিন্তু সেইদিনা ৰাতিপুৱা যেতিয়া খোজকাঢ়ি ইফালে সিফালে যায় আমাৰ চাৰিআলিতে দোকান আমাৰ দোকানৰ মুখতো ময়ে বহি আছোঁ সুধিছে বহিছা মই বোলো বহিছোঁ ভাল লাগে ইমান গৰম মৰিয়া যামো বোলো নাই মানুহ নমৰে গৰমৰ কাৰণে এনেকুৱা হ'ব একচুৱেলি গৰমৰ কাৰণে হৈছে কাৰণ মানে ৰচিদ আলী নামৰ যিজন ব্যক্তি তেওঁ নিজৰ মাকক যেনেকুৱা প্ৰতিপাল কৰে এই মানুহগৰাকীক তেনেকৈ প্ৰতিপাল কৰে আৰু ইমানেই মানে কালিও আহিছোঁ মই কালি তেওঁ চাইছোঁ মোৰ নিজৰ চকু মানে মোৰ বৰ বেয়া লাগিছে মানে সেইকাৰণে দেখিছোঁ আজি ক'বলৈ বেয়া লাগিছে এই ঘৰখনত দেখিছোঁ চৌকা জ্বলা নাই আজি তেওঁলোকে কান্দি আছে তেওঁলোকে শুনক তেওঁলোক মুছলিম সম্প্ৰদায়ৰ মানুহ হৈ এগৰাকী হিন্দু সম্প্ৰদায়ৰ মানুহক মাতৃৰ তুল্যৰ দৰে দেৱী তুল্যৰ দৰে যিদৰে নীতি নিয়ম মানে তেওঁলোকেতো হিন্দু সমাজত কৰিব লাগিছিল না কিন্তু এতিয়া আমি আমাৰ সৈতে আলোচনা কৰিছে গোটেই মানুহখিনি আমি দেখুৱাই মেলি দিয়াত হিন্দু সমাজত কেনেকৈ কৰিব লাগে ৰচিদ আলী ডাঙৰীয়াই নাজানে আমি যিমতে দেখুৱাই দিছোঁ তেওঁ মানৱতাৰ ক্ষেত্ৰত তেওঁ সেইমতে মুখাগ্নি কৰি তেওঁ যিটো অন্ত্যেষ্টিক্ৰিয়া কৰিলে সেইটো ওপৰৱালাৰ কৃপা এইটো এটা বাৰ্তাহে মই চৰকাৰলৈও ৰাইজলৈও এটা দিছোঁ কাৰণ এইটো বহুত যথেষ্ট এটা মানে গৌৰৱৰ কথা নিশ্চয়কৈ আজি এইখন ঘৰত আজি ভাত নাই এইখন ঘৰত একো নাই পূৰা সম্পূৰ্ণ এতিয়া এনেকুৱা এটা পৰ্যায় হৈছে নহয় মানে মোৰ যিজনী মা মৰিলে মোৰ যেনেকুৱা ঘৰখন অনুভৱ বা মোৰ পৰিয়ালবৰ্গ এই পৰিয়ালো আজি একেবাৰে ক্ষুণ্ণ হৈ গৈছে নিশ্চয়কৈ মানৱতাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম হিন্দু কি মুছলমান সেয়া মানুহে সৃষ্টি কৰে কিন্তু প্ৰকৃত ধৰ্ম হৈছে মানৱতা আৰু সেই মানৱতাৰ যি নিদৰ্শন সেয়া ৰচিদ আলীয়ে দেখুৱাইছে আৰু ৰচিদ আলীয়ে সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰেই তেখেতক শেষ বিদায় জনাইছে আৰু এই ঘৰখনত মই কৈছোঁৱে যে এক প্ৰকাৰ শোকাকুল পৰিৱেশ তেওঁলোকৰ চৌকাত আজিৰ দিনটোত জুই জ্বলা নাই এনে এক পৰিৱেশৰ সৃষ্টি হৈছে